স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন শীৰ্ষক অনুষ্ঠান দেৰগাঁৱৰ ৰজাবাহাৰত শিক্ষয়িত্ৰী মেঘালী দেৱীৰ চোতালত এই ব্যতিক্ৰমী অনুষ্ঠান ফাগুনৰ কবিতা গীতমাতকে ধৰি মননশীল অনুষ্ঠান পৰিৱেশন কৰে ২১ৰো অধিক কবি শিল্পীয়ে শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ সম্পাদনাত ফাগুনী চন্দুক হাতে লিখা পুথিৰ চতুৰ্থ সংস্কৰণ উন্মোচন ব্যতিক্ৰমী মঞ্চসজ্জা আৰু আকৰ্ষণীয় অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত সকলোকে ব্যতিক্ৰমী কৰ্মৰে সততে চৰ্চাত থকা সৃজনমৰ ফাগুনৰ এই বিশেষ অনুষ্ঠানটিক একেমুখে প্ৰশংসা কৰিছে সকলোৱে প্ৰথম দেখাৰ মুহূৰ্তটো খেলি মেলি কৰি দিয়া মোৰ অতি কেশৱ মহন্তৰ গীতটা যিটা আপোনাটোৰ ৰঙৰ ফাগুন গীতা জুইৰ কাষত বহি তুমি গাখীৰ বগা দেখিছা সপোন তোমাৰ শেৱালি পাখি চকুৰ আঁৰত কত যুগ যুগান ধৰি সাঁচি থোৱা ভৱিষ্যৰ স্বপ্নজাল কঁপি উঠি তোমাক কৰিছে আজি ফাগুন পাগল এবাৰ আমাৰ সৃজনমৰ দ্বাৰা অনুষ্ঠিত হৈছিলে ফাগুনী চন্দুক আৰু তাতে আমাৰ এইবাৰ চতুৰ্থ বছৰ তাতে আমাৰ এখন হাতে লিখা পুথিৰ উন্মোচন কৰা হয় আৰু অনুষ্ঠানটোত আমাৰ গীত মাত কবিতা দিহানাম আদিৰে জীপাল কৰি তোলে ৰাইজে আৰু আমি ৰাইজৰ পৰা সহায় সহযোগিতা পাইছোঁ ভাল লাগিলে আজি অনুষ্ঠানটো অনুষ্ঠিত কৰি আৰু মই বিশেষকৈ আমাৰ কৰ্মকৰ্তা সকলোকে আৰু যিসকল আমন্ত্ৰিত অতিথি সকলোকে ধন্যবাদ জনাইছোঁ।